এনেকুৱা এখন এগ্ৰিমেণ্ট আপুনি তেতিয়া কৰিব পাৰিব যেতিয়া আপুনি ভাবিব যে মই এখন অট্টালিকা বা বিল্ডিং বনাম। আৰু মই আহিছো অসমী কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়ৰ পিভিটি এলটিডি। অৰ্থাৎ এই অসমী কনষ্ট্ৰাকশ্যনে কি কৰে জানেনে? আপুনি সাপোজ এখন ঘৰ দিব, অসমী কনষ্ট্ৰাকশ্যনে কিছুমান ইউনিক কাম কৰে, তাৰে ভিতৰত এটা দেখুৱাই দিওঁ। এখন বিল্ডিং দিব, 40 লাখ টকা আপোনাৰ বাজেট, আপুনি একেবাৰতে পইচা দিব পৰা নাই, তো আপুনি 4টা EMI কৰি ল'ব পাৰে। পাৰ্চেণ্ট হিচাপত তেওঁলোকক EMI হিচাপত গোটেইখিনি পইচা দিব পাৰে আপোনাৰ সুবিধাৰ কাৰণে। আৰু আপুনি যিখিনি ভাবে যে আমাক এনেকুৱা ডিজাইন লাগে, এনেকুৱা কিটচেন লাগে, গোটেইখিনি আপুনি কিন্তু আপোনাৰ ভবামতে আপোনাৰ কামখিনি কৰি ল'ব পাৰিব অসমী কনষ্ট্ৰাকশ্যনৰ লগত। স্ক্ৰীনত অহা নম্বৰত কণ্টেক্ট কৰক আৰু আপুনি অফিচত ভিজিটো কৰিব পাৰে। ভিজিট কৰি আপোনাৰ সপোনৰ ঘৰখন তেওঁলোকৰ হাতত দিব পাৰে বা তেওঁলোকৰ লগত ডিল কৰিব পাৰে। এতিয়া মই ভিডিঅ'টো পাব্লিছ কৰিলো, এতিয়া বহুতে নিজৰ ঘৰখন বা বিল্ডিং বনাবৰ কাৰণে আপোনালোকৰ লগত কণ্টেক্ট কৰিব। চ' ডাইৰেক্টলি তেওঁলোকে পইচা লৈ আহিব নে তাৰ কিবা মানে ষ্টেপ আছে আপোনালোকৰ? নাই নাই, পইচা তেনেকৈ লৈ আহিব নালাগে। প্ৰথম আমাক যোগাযোগ কৰক। প্ৰথম আপোনাৰ যিখিনি ঠাইত ঘৰ বনাব সেইখিনি চাইজটো আমাক দিয়ক। আৰু যদি আমি চাইট ভিজিট কৰিব পৰা হওঁ তো আমাৰ টিম যাই চাইট ভিজিট কৰিব। যদি অকণমান দূৰত হয় বা ভিজিট কৰিব পৰা আমাৰো তেনেকুৱা ফ্ৰী নাথাকো এনি টাইম, তো তেনেকুৱা হ'লে মাটিৰ চাইজটো যদি দি দিয়ে, আমি 2 BHK হ'ব, 3 BHK হ'ব, কেনেকৈ কি হ'ব আমি সেইখিনি জনাই দিম। তাৰে পিছত আমি যিখিনি ৰিকুৱাৰমেণ্ট আছে কাষ্টমাৰ, সেই ৰিকুৱাৰমেণ্টখিনি লৈ আমি এটা তেওঁক বাজেট দি দিম। তো সেই বাজেটৰ ওপৰত যেতিয়া ডিল ফাইনেল হ'ব, তেতিয়া ফাইনেল হোৱাৰ পিছত আমি তেখেতক প্ৰথম ৰুম প্লেনিং ড্ৰয়িং এটা দিম। তাৰে পিছত ৰুম প্লেনিং ড্ৰয়িং দিয়াৰ পিছত আমি তেখেতৰ পৰা 1% এটা লওঁ। আৰু 1%ৰ পিছত তেওঁক আমি 3D ড্ৰয়িং দিম। তো 3D ড্ৰয়িংটো দেখাই ক'ব যে ঘৰটো প্ৰথম বনোৱাৰ আগতে কেনেকুৱা হ'ব, ভিতৰৰ ইণ্টেৰিয়াৰটো কেনেকুৱা হ'ব, তো গোটেইখিনি আমি আপোনালোকক প্ৰভাইড কৰিম। তাৰে পাছত যেতিয়া এগ্ৰিমেণ্ট হ'ব, তো তাৰ পিছত 25-30% আমাক এডভান্স কৰিব লাগিব। তাৰে পিছত আমাৰ কাম আৰম্ভ হ'ব। অসমী কনষ্ট্ৰাকশ্যনে কিছুমান ইউনিক কাম কৰে, তাৰে ভিতৰত এটা দেখুৱাই দিওঁ। এই গোটেইখিনি চাওকচোন, বেলেগ কথা আছে বুলি মানে অনুভৱ হয় নেকি? মোৰো প্ৰথমত হোৱা নাছিলে। যেতিয়া এই দাদাই এনেকৈ টানি দিলে, এইটো চাওক, এইটো এনেকৈ বনাইছে, এনেকৈ ডিজাইন হয়, কোনো ধৰিব নোৱাৰিব যে এইপিনে আৰু এখন কথা আছে বা ৰুম আছে। তো অসমী কনষ্ট্ৰাকশ্যনৰ এনেকুৱা কিছুমান টেলেণ্ট, মানে কি ক'ম আৰু, এনেকুৱা কিছুমান টেলেণ্টত কাম কৰে যোনবিলাক মানে স্বাভাৱিকত দেখা নাপাওঁ। চ' ভিতৰত কিন্তু আৰু দুখন আছে।